এডভান্টেজ অসমৰ সময়ত আমি 5,15,000 কোটি টকাৰ MOU আৰু ঘোষণা আমি লিপিবদ্ধ কৰিছিলোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট এই দুইটা শিতানত এই ঘোষণাবিলাক আমি ৰাখিছিলোঁ। আজি আমি 22,000 কোটি টকাৰ যি ঘোষণা আছিলে বা প্ৰাৰম্ভিক চুক্তি আছিল আজি তাক আমি ব্যৱহাৰিক পৰ্যায়লৈকে লৈ গ'লো। বহুত উদ্যোগে ইতিমধ্যে কামো আৰম্ভ কৰিছে আৰু নামৰূপৰ সাৰ কাৰখানা 10,000 কোটি টকা, 32,000 কোটি টকা, ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত 30,000 কোটি টকা, গুৱাহাটীৰ ৰিং ৰোড আৰু শিলচৰৰ এক্সপ্ৰেছ হাইৱে, অৰ্থাৎ 5,15,000 কোটি টকাৰ 60,000 কোটি টকাৰ কাম এতিয়া আমি ধৰাতলত আনিব পাৰিছোঁ। অহা ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত আৰু 30-40,000 কোটি টকাৰ যি ঘোষণা আছিল বা প্ৰাৰম্ভিক চুক্তি আছিল তাক আমি ব্যৱহাৰিক পৰ্যায়লৈ আনিব পাৰিম বুলি আশা কৰিছোঁ। গতিকে যিটো মই প্ৰথম অৱস্থাত আশা কৰিছিলোঁ যে প্ৰথম বছৰত 5,15,000 কোটি টকাৰ 1 লাখ কোটি আহিব, সেই ধৰণৰ পৰ্যায়তে আজি আমি আগবাঢ়ি গৈছোঁ আৰু আজিৰ যিখন MOU ঠিক ফাইনেল চুক্তি হ'ল, বহুতৰ উদ্যোগো বহুত দূৰ আগবাঢ়িছে। মই ভাবোঁ যে ভাল পৰিৱেশ এটা লাহেকৈ নিৰ্মাণ হ'ব গৈ আছে। স্যার, টেৰৰিজমৰ এগেইনষ্টত ভাৰত চৰকাৰে যিটো সিদ্ধান্ত লৈছে ডেলিগেটছৰ টিম পঠিয়াব, তাতে দেখিবলৈ পাইছে তালিকাৰ মাজত গৌৰৱ গগৈ নামৰ সন্দৰ্ভত আপুনি কৈছিলে যে টুইট কৰি ৰাহুল গান্ধীক জনাম, আৰু ইতিমধ্যে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে ৰাহুল গান্ধীৰ নাম তাৰ পৰা কৰ্তন কৰিছে। অসমৰ কিন্তু দুগৰাকী আছে। অসম চাওক, আমি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু প্ৰদান বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ভাৰতক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। তেখেতসকলে যাতে আমাৰ ভাৰতৰ পক্ষ সজোৰে বিশ্বৰ দৰবাৰত ৰাখিব পাৰে। পাকিস্তান যে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ, পাকিস্তানে এতিয়া বাংলাদেশতো অশান্তি কৰিব খুজি আছে, যাৰ ফলত উত্তৰ পূব প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে। সেইবাবে মই ভাবোঁ যে আমাৰ ভাৰতৰ পক্ষ আৰু তাৰ লগত আমাৰ ৰাজ্যখনৰ যিটো চেনচিটিভিটি আছে, এই দুয়োটাই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব পাৰিব। প্ৰদান বৰুৱা আৰু ভুৱনেশ্বৰ কলিতা এজন অভিজ্ঞ সাংসদ, কোনো বিতৰ্ক নাই। পাকিস্তানৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক নাই। গতিকে মই ভাবোঁ যে অসমবাসীক ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই যোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব। প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এতিয়া ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাৱৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা, আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে, বিজেপিৰ নেতা, আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে। এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতেই কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয়, আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায়। আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ, কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে। যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ দিছোৱেই, আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম? কোনোতো ডেভেলপমেণ্ট নাথাকে। কিন্তু
অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছো যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলো। আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়। আজি মই এক ষ্টেপ ওপৰত কৈছো। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগৰ মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল। আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল। গতিকে কিমান ডেঞ্জাৰ, বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। দুই এটা মই কালি দেখিছো প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকেতো এটা ইস্যু বনাই। হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ। মানে ইয়াত লৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছো, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা হ'ব। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহলে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত। গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছো, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছো যে ইট ইজ এ ক্লজলি working, he was closely with the Pakistan establishment. আকৌ এবাৰ কৈছে, এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে। আৰু এইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই। অমুক কৰি দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে। খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে। কালিয়ে মই ৰাতি গম পালো, যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁক গৃহ বিভাগে চিলেক্ট কৰিলে, যিটো ফূৰ্তি আপোনালোকে কৰিলে, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে। ৰাষ্ট্ৰৰ ভাবুকি, যিটো কালি হুলস্থুল লগাই দিলে, বিশেষকৈ প্ৰাগ টিভি, টাক টিভিত, মইতো আচৰিত হৈ গলো যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল। এইটো কথা তেনেকুৱা নহয়। যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে। আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে। আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছো। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে। আমি নটিচ দিব লাগে, আনিব লাগে। এটা এটাকৈ এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব, নহলে অসমৰ মানুহে ভাবিব যে CM-টোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকে। গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম,
মহিলা উদ্যমিতা কেতিয়া দিম, মোৰ সন্মুখত বহুত কাম আছে। এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে 10 ছেপ্টেম্বৰত দিব, আৰু ইমান কিয় পকাই থাকিব লাগে। সেইকাৰণে আপোনালোকৰ কাৰণে এইটো নিউজৰ খোৰাক, মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা, মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব। সেইকাৰণে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম, ধুনীয়াকৈ গোটেইখিনি কৈ দিম। হ'ব? আজি ৰাতি মোৰ ফেচবুক লাইভ আছে 9টা বজাত, গোটেইখিনি বহুতখিনি কথা মই তাতে কৈ দিম। বাংলাদেশত বাণিজ্যৰ ওপৰত ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ লেণ্ড পৰ্ট ইউজ কৰাত কিছু বাধা দিছে, কিছু আইটেমৰ ক্ষেত্ৰত আমি তাক কাৰ্যকৰী কৰিম, যিখিনি বাধা দিছে। আৰু তেওঁলোকে এতিয়া কিছু কাম কলিকতাৰ থ্ৰুদি কৰিব পাৰিব, মুম্বাই থ্ৰুদি কৰিব পাৰিব, কিন্তু আমাৰ লেণ্ড পৰ্ট ইউজ কৰিব নোৱাৰে। বেচিকেলি আমাৰ ইয়াত যাতে মানুহ বা তেওঁলোকৰ আমি নিবিচাৰা মানুহ ব্যৱসায় নামত উত্তৰ পূৰ্বত সোমাব নোৱাৰে, তাৰ কাৰণে ভাৰত চৰকাৰে এইটো সিদ্ধান্ত দিছে।